আকাশী গংগা তুমি মোৰ মা মই নিবিচাৰো তোমাৰ অনিষ্ট হোৱাটো দিয়া মোৰ মোবাইলটো দিয়া মই সিহঁতক জনাই দিওঁ যি দেখিছো তই মোৰ অনিষ্ট কৰিহে এৰিবি তোক মই ছাৰে কোৱা মতে আৰাধ্যাই এইবোৰৰ মাজত সোমাব খোজা নাই তেনেকে ক'লে নহ'ব নহয় ইমান সহজতে অন্যায়খিনি পাহৰি গ'লে কেনেকে হ'ব কিন্তু আপুনি খাব লাগিব তুমি আনিবা নহয় আনিম বাইদেউ তুমি যদি মোবাইলটো আনি দিয়া মই শেষ কৰি খাম মই এতিয়া কি কৰিব পাৰোঁ কোৱাচোন তাইয়ে যদি তেনেকে কৈছে মোৰ সম্পত্তিলৈ অলপো লোভ নাই আৰু থাকিম কিমান দিন জীৱনত পাব লগাখিনি ইতিমধ্যে মই পাইছোৱেই মাত্ৰ আৰাধ্যাৰ মুখৰ হাঁহিটো দেখা পালি মই শান্তিত মৰিব পাৰিম এতিয়া আমি যি কৰিব লাগিব আৰাধ্যাৰ বাবে কৰিব লাগিব আপুনিয়ে যদি দুখোজ পিছুৱাই দিয়ে তেতিয়া সকলোবোৰ পানীত পৰিব মিনিংলেছ হৈ পৰিব অথৰ্বৰ আশা এসময়ৰ সিংহ ৰঘুনাথ চহৰীয়াৰ এটা গৰজনীত গোটেই বিজয়নগৰ কঁপি গৈছিল সেই কথা আপুনি কিয় পাহৰিছে ছাৰ হিমাংশু আৰাধ্যাৰ মূৰত ধৰি শপত খাইছিলো যে পুৰণি দিনৰ কামবোৰ মই সম্পূৰ্ণ বাদ দিম আৰু সেই কামবোৰৰ একোৱেই নকৰো মই নহলে তই ভালদৰে জান ইমান দিনে ইন্দ্ৰাণী হাজৰিকাৰ মৰা হতো পুলিচে বিচাৰি নাপালেহেঁতেন আপোনাক পুৰণি ৰঘুনাথ চহৰীয়া হ'বলৈ দিয়া নাই আপোনাৰ আসনত ইন্দ্ৰাণী হাজৰিকা বহি থাকিব আৰু আমি চাই থাকিব পাৰিম আপুনি কিবা এটা কৰিব লাগিব ককা হয় ছাৰ আপুনি জোৰ দিলেই সকলো হ'ব হে ভগৱান জীৱনত প্ৰথমবাৰ এনেকুৱা কাম কৰিবলৈ ওলাইছোঁ মোক সাহস দিয়া প্ৰভু ধৰা নেপেলাবা দেই তোমাক মই আজি সন্ধিয়াকৈ 3ডালকৈ ধূপ জ্বলাই সেৱা কৰিম ভালে ভালে কামটো সমাধান কৰি দিয়া ঈশ্বৰ ক'ত থৈছে বাৰু বৰ ডেঞ্জাৰ বস্তু দেই এই বুঢ়ীজনী বেগটোত থৈছে নেকি বাৰু ইয়াতো থ'ব পাৰে হয় এইটোৱে হয় তই ইয়াত কি কৰিছ তই ইয়াত মই মানে নক কি কৰিছ কি কওঁ এই বুঢ়ীক মনে মনে থাকিবি নে কিবা কবি চাবি
চাবি চাবি চাবি আপুনি বাহিৰত নাছিলে যে মই ভাবিলোঁ আপুনি ইয়াতে আছে সেইকাৰণে ইয়াতে চাবিটো দিবলৈ আহিলোঁ ইয়াতে যেতিয়া নেদেখিলোঁ ভাবিলোঁ ইয়াতে থৈ যাওঁ চাবিটো নহ'লে কিবা গণ্ডগোল হ'লে আপুনি মোকেই দখিব নহয় সেইকাৰণে আহিছিলোঁ আপুনি যেনেকৈহে চাইছে যেন মই চুৰ কৰিবলৈহে সোমাইছোঁ এই তৰা কাম কৰা মানুহ হ'ব পাৰে চুৰ কৰা কেতিয়াও ৰেকৰ্ডেই নাই সুধি ল'ব আমাৰ সেইফালে একো ৰেকৰ্ডেই নাই বিশ্বাসী মানুহ বুলি কথা এটা আছে দিয়কচোন হ'ব চাবিটো দে এতিয়া যা ভাত বাৰ গৈ হ'ব ঠিক আছে কিবা এটা কোৱা আৰাধ্যা নহ'লে আমি একো সিদ্ধান্তই ল'ব পৰা নাই আপোনালোকৰ মাজত মোক টানি অনাটোৱে আপোনালোকৰ প্ৰথম ভুল এনেকে নকবা আৰাধ্যা তুমি এনেকে উদাসীন হ'লে কেনেকে হ'ব আমি এটা গোল্ডেন চান্স পাইছোঁ ইন্দ্ৰাণী হাজৰিকা বেদান্ত আৰু নম্ৰতাক শিক্ষা দিয়া তোমাৰ অন্যায়ৰ প্ৰতিশোধ ল'বলৈ প্ৰতিশোধ প্ৰতিশোধ তোমালোকক কেনেকৈ প্ৰতিশোধ ল'ম আগতে সেইটো কোৱাচোন তুমি দেউতা মা ককা সকলোৱে মিলি মিছাৰ মাজত ৰখাৰ যি অন্যায় কৰিছিলা সেই প্ৰতিশোধ ল'ব মই পাৰিমনে ইন্দ্ৰাণী হাজৰিকাহঁততো পৰ আছিলে তেওঁলোকে মোক কৰা অন্যায়ৰ স্বীকাৰ মই কৰি লৈছিলোঁ কিন্তু মোৰ আপোন মানুহখিনিয়ে যেতিয়া মোক ফাঁকিৰ মাজত ৰাখি অন্যায় কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিলে সেই কথাটো মই কেনেকৈ সহজভাৱে ল'ম কোৱাচোন কেনেকৈ ল'ম তাৰমানে তই মোক শাস্তি দিবলৈ বিচাৰিছ শাস্তি দিবলৈ মইনো কোন হয় মোৰ মতে যি পাপ সেয়া তোমালোকৰ মতে নহ'বও পাৰে মইতো একোৱেই নাজানো এটি পুতলাহে যিয়ে যেনেকৈ পাৰে খালি আবেগৰ লগত খেলি আঁতৰি যায় আৰাধ্যা আমি কৰা পাপৰ প্ৰায়শ্চিত্ত কৰিব বিচাৰোঁ সেই ৰাস্তা মই দিব নোৱাৰিম নীল ক্ষমা কৰিবা আৰু ককা সেই সম্পত্তি তোমাৰ হয় তাত মোৰ অলপো অধিকাৰ নাই তোমাক যদি লাগে সেয়া লৈ লোৱা মোক এই বিষয়ত বাৰে বাৰে আমনি নকৰিবা দেখিলা তাই কি ক'লে কিন্তু এনেকে ক'লে আমি এৰি দিব নোৱাৰো অথৰ্বৰ শেষ আশা আছিল মই অথৰ্বৰ শেষ আশাক মৃত্যু হ'ব দিব নোৱাৰো তেনেহ'লে কি কৰিবা নীল ভাল উকিল এজনৰ লগত কথা পাতিম উকিল অথৰ্ব আৰু মই আমাৰ প্ৰজেক্টৰ লিগেল এডভাইচ ল'বৰ কাৰণে গুৱাহাটীৰ উকিল এজনৰ ওচৰলৈ গৈছিল সেই উকিলজনক মই লগ ধৰিম এই নৈতিক বৰুৱাক লগ ধৰি আমাৰ এই কেছটো দিম কিন্তু তেখেতে আমাৰ এই কেছটো ল'বনে ল'ব নল'লে জোৰ কৰিম লাগিলে ভৰিত ধৰিম তথাপি পিছ হুৰকি নাহোঁ শুনা তৰা মাহঁতে যি কাম কৰি আছে তাত তুমি যদি সহযোগ কৰা তুমি টকা ইনকাম ঠিকেই কৰিব পাৰিবা কিন্তু মনৰ শান্তি কেতিয়াও নোপোৱা বাইদেউ
মই সঁচাকৈ কৈছোঁ, মই আনিব চেষ্টা কৰিছিলোঁ, কিন্তু কিন্তু কি? আকাশী গংগা, আকাশী গংগা। এতিয়ালৈকে তৰা অহাই নাই যে। দিনতে ক'লো তাইক মোবাইলটো আনিবলৈ। তাইতো আনিম বুলিও কথা দি গৈছিল। নে তাই বাৰু মোৰ মা ইন্দ্ৰাণী হাজৰিকাৰ বিশ্বাসী মানুহ? তাই মোৰ সকলো কথা মাক কৈ দিয়া নাইতো। তৰা নেকি? মোবাইলটো আনিছা? নাই। বুজিলোঁ, তুমি তাৰমানে মাৰ হৈয়ে কাম কৰি আছা। শুনা তৰা, মাহঁতে যি কাম কৰি আছে তাত তুমি যদি সহযোগ কৰা, তুমি টকা ইনকাম ঠিকেই কৰিব পাৰিবা, কিন্তু মনৰ শান্তি কেতিয়াও নোপোৱা। বাইদেউ, মই সঁচাকৈ কৈছোঁ, মই আনিব চেষ্টা কৰিছিলোঁ, কিন্তু কিন্তু কি? মই ৰুমত সোমাই মোবাইলটো ল'ব খোজোঁতেই হয়, এইটোৱে হয়। তই ইয়াত কি কৰিছ? তই ইয়াত মই মানে নক কি কৰিছ? এতিয়া আপুনিয়ে কওকচোন, তেতিয়া মই সেইখিনি নকৰা হয় আপোনাৰ বিপদ হ'ল হয়। সঁচাকৈ কৈছাতো? মোৰ মৰা দেউতাৰ শপত। মই সঁচাকৈ কৈছোঁ বাইদেউ, মই কাইলৈ আকৌ চেষ্টা কৰিম। আপুনি এতিয়া এইখিনি খাব, মই ইয়াত বেছি সময় থাকিব নোৱাৰোঁ। তলত মেডাম ৰৈয়ে আছে চাবিটো ল'বলৈ। চিন্তা নকৰিব, কিবা নহয় কিবা উপায় ওলাব। মই আহোঁ। এতিয়া কি হ'ব? কি হ'ব মানে ছাৰ, মই বুজা নাই। তোৰ মা ইন্দ্ৰাণী হাজৰিকা এতিয়া কি কৰিব? প্ৰপাৰ্টিৰ চাবি কাঠি সেই ৰঘুনাথ চহৰীয়াৰ হাতত গতাই দি গাঁৱৰ ঘৰলৈ গুচি যাব নেকি? মোৰ মা? ছাৰ, আপুনি আচলতে মোৰ মাক চিনিয়ে পোৱা নাই। মোৰ মা জোক হয়, জোক, হাতী জোক। এবাৰ যদি ক'ৰবাত খামুচি ধৰিলে ন, এৰাত নাই। ৰঘুনাথ চহৰীয়াৰ মাটি ঘূৰাই দিব। এয়া হ'বই নোৱাৰে ছাৰ। বৰঞ্চ ৰঘুনাথ চহৰীয়াৰ ওপৰত ফল্ছ কেছ দিয়াৰ কথা ভাবি আছে। ফল্ছ কেছ মানে কেনেকুৱা ফল্ছ কেছ? মানে এই যে আমাক মাটিখিনি ৰঘুনাথ চহৰীয়াই চহী কৰি দিলে, সেইখিনি আমাৰ পৰা টকা লৈ বিক্ৰী কৰা বুলি ক'ব। কিন্তু ইতিমধ্যে আনৰ নামত থকা সম্পত্তিখিনি নিজৰ বুলি কৈ তহঁতৰ পৰা টকা খায় 2 নম্বৰী কৰা বুলি মিছাকৈ ফল্ছ কেছত ভৰাব, নহয় জানো? বাহ ছাৰ বাহ, আপোনাক কিন্তু মানি গৈছে। তামাম সকলো কথা আপুনি বুজি গৈছে। হেৰি, মায়ে আপোনাক ফোন কৰি কৈছে ন? এনে মই ফুটপাথত বহি থকা তামোল বেপাৰী বুলি ভাবিছ? কি ক'লে ছাৰ? নহয়, তামোল বেপাৰীয়ে যেনেকে নিজৰ কামটোৰ বাহিৰে বেলেগ একো নাজানে, ময়ো মানে কেছৰ বিষয়ে একো নাজানো আৰু। নাই নাই ছাৰ, আপুনিতো DSP হয় ছাৰ, এইবোৰ কথাটো আপুনিয়ে জানিব। মই মানে পাহৰিয়ে গৈছিলোঁ ছাৰ। নাপাহৰিবি আকৌ, পাহৰিলেতো তোৰে বিপদ, সেয়েহে নাপাহৰিবি। এইটো আকৌ তোমাৰ কি ৰূপ? ভয় খুৱাই মাৰিবা দেই। তয়ো যে মোক ভয় খুৱাই থাক, সেইটো কোনে ক'ব? মই এতিয়া তোমাক কি ভয় খুৱালো? কিয় তইহে মোক যেতিয়াই তেতিয়াই কৈ থাক সাৱধানে থাকিবা, আজিকালি অপৰাধবোৰ হৈয়ে থাকে, অমুকত মাৰ্ডাৰ, তমুকত ডকাইতি। আকাশী গংগা, গংগা।
ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশয় ঘুমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন দিয়কো নাথ জগাই কৃষ্ণ প্ৰভু তাই দুখ নধৰিবা কোন আহিল বাৰু এতিয়া শান্তিত প্ৰাৰ্থনাখিনিও কৰিব নোৱাৰো গৈছো অকণমান ৰবা হে প্ৰভু দায় দুখ নধৰিবা আধাতে সামৰিবলগীয়া হ'ল আইতা তুমি অকলে থকা মানুহ যধে মধে যেতিয়াই তেতিয়াই দুৱাৰখন খুলি নিদিবা আজিকালি দিন দুপৰতে বহুত ঘটনা ঘটি থাকে তুমি অকলে থকা গম পাই কোনোবাই তাৰ সুযোগ ল'ব পাৰে সাৱধানে থাকিবা আইতা ঠিকেই তই হে এইটো আকৌ তোমাৰ কি ৰূপ ভয় খুৱাই মাৰিবা দেই তয়ো যে মোক ভয় খুৱাই থাক এইটো কোনে কব মই এতিয়া তোমাক কি ভয় খুৱালো কিয় তই হে মোক যেতিয়াই তেতিয়াই কৈ থাক সাৱধানে থাকিবা আজিকালি অপৰাধবোৰ হৈয়েই থাকে অমুকত মাৰ্ডাৰ তমুকত ডকাইতি হয় নেকি দিয়া আহা মই সেইকাৰণে তোমাক কৈ থাকো ইয়াত অকলে অকলে ভয়ে ভয়ে থকাতকৈ ব'লা মোৰ লগত গুৱাহাটীতে থাকিব পাৰিবা তুমিহে এই ঘৰখন এৰি যাবই নোখোজা তোৰ মা দেউতাৰৰ স্মৃতি থকা এই ঘৰখন এৰি মই ক'তো থাকিব নোৱাৰো ৰচোন তোকতো মই সদায় কওঁ যে তই ৰাতি গাড়ী চলাই গুৱাহাটীৰ পৰা নাহিবি আহিলে দিনতে আহিবি একদম জানিছিলো তুমি যে মোক এইকেইটা কথা কবাই দিনটো এই নিউজ চেনেলৰ এক্সিডেণ্টৰ নিউজবোৰ চাই চাই তুমি মানে এইবোৰকে ভাবি থাকা ন সেইকাৰণে আজি নোকোৱাকে গুচি আহি ভাবিলো মৰমৰ আইতাজনীৰ লগত দুদিনমান থাকি আহোঁ চুইটাৰজনীক অকলে অকলে এনি টাইম থাকিবলৈ দিব নোৱাৰি হ'ব এতিয়া আৰু তোৰ সেই চুইথাৰ টাইটাৰজনীক তেল মাৰিব নালাগে ইমানেই যদি মই অকলে থকাৰ কথা চিন্তা কৰ তেতিয়াহ'লে বিয়াখন পাতি ল ময়ো নাতি বোৱাৰী এজনী পাম লগ এটাও হ'ব বিয়া বিয়া কৰবাত চাই থৈছ যদিও মোৰ একো আপত্তি নাই বয়স ৰৈ নাথাকে নৈতি কিন্তু মই ৰৈ আছো আইতা কালৈ হা কালৈ কাৰোলৈকে নহয় মই ফ্ৰেছ হৈ লওঁ তুমি আহা আকাশী